উজনি অসমত বা নগাঁৱত ঢিঙৰ ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি কিছু পৰিঘটনা আৰু ঘটনাৰ প্ৰবাহৰ সৃষ্টি হৈছিল। নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে যে আমি উজনিত মাছ নপঠাওঁ, আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে। অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয়। যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয়, তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনী যিটো ৰোগ, সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে। আমি অসমত ইমান ডায়েলিচিছ মেচিন আনিছোঁ, তথাপিতো কিডনী ডায়েলিচিছৰ কাৰণে ৱেইটিঙত পেচেণ্ট থাকেই। ইয়াৰ কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ। যদি নগাঁৱৰ পৰা মাছ নাযায়, উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰোঁ, ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব। অৰ্থনৈতিক ব্লেকমেইলিঙৰ কথাটো মই বাদ দিছোঁ। সেই বিষয়ে বিধানসভাত যথেষ্ট আলোচনা হৈছে। সেই আলোচনা মই আজি আকৌ এবাৰ দোহাৰিব খোজা নাই।